শ্ৰমিকসকলক পিঠি ফালি তেজৰ নৈ পোৱাই দিলে তেতিয়া কিন্তু এই পাকা বেতবাৰী বা সৰুক্ষেত্ৰীৰ বিধায়ক নিশ্চুপে বহি থাকি ঘৰিয়ালৰ চকু টুকিবলৈ তেওঁ সেই ল'ৰাসকলৰ ঘৰত গৈ ডাঙৰ ডাঙৰ লেকচাৰ মাৰিলে, কিন্তু বিধানসভাত নিশ্চুপ থাকিলে। গতিকে এনেকুৱা অভিনয় কৰা অভিনেতা সদৃশ নেতাৰ প্ৰয়োজন পাকা বেতবাৰী সমষ্টিত নাই বুলি স্পষ্টভাৱে সকলোৱে ঘোষণা কৰে। অনাগত ভৱিষ্যতে প্ৰকৃত নেতাৰ প্ৰয়োজন অনুভৱ কৰি আজি ৰাইজৰ দলত আনুষ্ঠানিকভাৱে তেওঁলোকে যোগদান কৰে। আজি পাকা বেতবাৰী সমষ্টিৰ অন্তৰ্গত ঝাৰাবাৰী চাৰিআলিত এক ৰাইজৰ দলৰ যোগদান সভা আয়োজন কৰা হয়। তাত এই বৃহত্তৰ অঞ্চলৰ 100ৰ অধিক বিভিন্ন দলৰ ব্যক্তিয়ে আনুষ্ঠানিকভাৱে ৰাইজৰ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ ৰাইজৰ দলত যোগদান কৰে। প্ৰতাৰক পুৰণা ৰাজনৈতিক দলবিলাকক বিদায় দি নতুন প্ৰগতিশীল আঞ্চলিকতাবাদী আপোচহীন দল ৰাইজৰ দলক আঁকোৱালি লোৱাৰ কাৰণে সকলোৱে ঐক্যমতত উপনীত হয় আৰু পৰৱৰ্তী দিনত এই বৃহত্তৰ পঞ্চায়তৰ প্ৰতিটো ৱাৰ্ড কমিটি কৰাৰ কাৰণে তেওঁলোকে সংকল্পবদ্ধ হয় আৰু সকলোৱে এটা কথা অনুধাৱন কৰিছে যে স্বাধীনতাৰ পিছৰ পৰাই যিবোৰ জ্বলন্ত সমস্যা আছে আজিলৈকে কিন্তু কোনো এটা দলে সমাধান কৰি দিব পৰা নাই। সেই সংখ্যাগুৰুৰ সমস্যাই হওক, সেই সংখ্যালঘুৰ জাতীয় নাগৰিকত্ব সমস্যাৰ পৰা আৰম্ভ কৰি চৰৰ মাটিৰ পট্টাৰ পৰা আৰম্ভ কৰি যি এশএবোৰি সমস্যাৰে ভাৰাক্ৰান্ত হৈ আছে, একো এটা সমস্যা কিন্তু এতিয়ালৈকে কোনো এটা ৰাজনৈতিক দলে সমস্যা সমাধান কৰি দিয়া নাই। সেইকাৰণে সকলোৱে বিভিন্ন দল ত্যাগ কৰি আজি আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান কৰি ৰাইজৰ দলৰ ভেটি শক্তিশালী ৰূপত নিৰ্মাণ কৰাৰ স্বাৰ্থত তেওঁলোকে আগবাঢ়ি আহি ৰাইজৰ দলত যোগদান কৰে। আৰু স্পষ্টভাৱে মই ক'ব বিচাৰিছোঁ যে সংখ্যালঘু ৰাইজে বা সংখ্যাগুৰু ৰাইজে এতিয়া বুজি পাইছে আৰু বিশেষকৈ সংখ্যালঘু ৰাইজৰ কাৰণে ঘৰিয়ালৰ চকুলো ঢুকা নেতাসকলক এইবাৰ বিদায় দিব। কাৰণ অভিনয় কৰা নেতাৰ প্ৰয়োজন নাই এইখন সমাজত। বিভিন্ন সময়ত আমি দেখোঁ যে জনসমাৱেশত তেওঁলোকে ত্ৰাণকৰ্তা সাজি আৱেগিক ভাষণ প্ৰদান কৰি তেওঁলোকে ব্লেকমেইলিঙৰ ৰাজনীতি কৰে। সাম্প্ৰদায়িক গ্ৰহণ হাৰাৰ কাৰণে বিজেপিৰ সভাপতিয়ে শ্ৰমিকসকলক পিঠি ফালি তেজৰ নৈ পোৱাই দিলে তেতিয়া কিন্তু এই পাকা বেতবাৰী বা সৰুক্ষেত্ৰীৰ বিধায়ক নিশ্চুপে বহি থাকি ঘৰিয়ালৰ চকু টুকিবলৈ তেওঁ সেই ল'ৰাসকলৰ ঘৰত গৈ ডাঙৰ ডাঙৰ লেকচাৰ মাৰিলে, কিন্তু বিধানসভাত নিশ্চুপ থাকিলে। গতিকে এনেকুৱা অভিনয় কৰা অভিনেতা সদৃশ নেতাৰ প্ৰয়োজন পাকা বেতবাৰী সমষ্টিত নাই বুলি স্পষ্টভাৱে সকলোৱে ঘোষণা কৰে। অনাগত ভৱিষ্যতে প্ৰকৃত নেতাৰ প্ৰয়োজন অনুভৱ কৰি আজি ৰাইজৰ দলত আনুষ্ঠানিকভাৱে তেওঁলোকে যোগদান কৰে। গতিকে পৰৱৰ্তী দিনত ৰাইজৰ দলটো শক্তিশালী ৰূপে পাকা বেতবাৰীত আৱিৰ্ভাৱ হোৱাৰ এক উকমুকনি দেখা গৈছে। আমি আশাবাদী যে 6 মাহৰ ভিতৰত অসমৰ ভিতৰত আটাইতকৈ শক্তিশালী সংগঠন পাকা বেতবাৰী সমষ্টিত আমি গঢ়ি তুলিম। এয়া আমাৰ প্ৰতিজ্ঞা, এয়া আমাৰ সংকল্প।